গুড ইভিনিং বন্ধু বান্ধৱীসকল। সেয়া আকৌ মই গাহৰি দানাৰ কাৰণে পচলা কাটি আছোঁ। এতিয়া কচু পাবলৈ নাই যে, সেইটো কাৰণে পচলাকে কাটি খুৱাব লগা হৈছে আৰু কিনা দানাও খুৱাবলৈ ভয় হৈছে, কাৰণ অলপ দিনৰ আগতে বহুত গাহৰি বেমাৰ হৈ মৰিছেও। এয়া আকৌ মানুহজনে কঠীয়া নি জেওৰা দিবৰ বাবে জেওৰা গোজ বনাই আছে। মই আকৌ এয়া দানাখিনি লগতে সিজাই লওঁ বুলি ভাবিলোঁ। এয়া দানাখিনি অলপ অলপ সিজিছে আৰু জুইকুৰা অলপ বঢ়াই দিছোঁ, নহ'লে ভালদৰে নিসিজিব যে। এইফালে আকৌ এয়া আমাৰ বেটা আহি আকৌ ভিডিঅ' বনালে ৰৈয়ে থাকিব নোৱাৰে। ভিডিঅ' বনোৱা দেখি সি চেকুৰি আহি হাই বুলি কৈ দিছে। এতিয়া এয়া মই আপোনালোকক আমাৰ গাহৰিকেইটা দেখাম। সিহঁতৰ মানে খাবৰ সময় হৈ গৈছে, সেইটো কাৰণে সিহঁতে মানুহ দেখিলে ইমানেই চিঞৰে, অকল খাওঁ খাওঁৱে কৰি থাকে। এইফালে আকৌ দানাখিনি মই ৰেডি কৰি লৈ সিহঁতক দিবলৈ বুলি আহিলোঁ। লগতে আকৌ সেই ৰাতিপুৱা ঠাণ্ডা ভাত কেইটামান আছিলে, সেইকেইটাও মিক্স কৰি দিছোঁ। এয়া দেখিছেনে কেনেকৈ আহিছে সিহঁতি। গঁৰালটো অকণমান চাফা কৰিবলগীয়া হৈ আছিলে, মানুহজনে আজৰিয়ে পোৱা নাই চাফা কৰিবলৈ। ঠিক আছে, আজি ভিডিঅ'